ইমান বিজি শিডিউলৰ মাজতো মই কিন্তু নিজৰ কাৰণে অলপ হ'লেও সময় উলিয়াওঁ। ভাল লাগে জানা, কেতিয়াবা নিজকে নিজৰ মাজত বিচাৰি। আচলতে কি জানা, বেয়া লগা আৰু ভাল লগাবোৰ মানুহে নিজেই বিচাৰি লয়। মই কিন্তু প্ৰেক্টিকেল মানুহ। ধুনীয়া ফুলবোৰ সদায় কাঁইটৰ মাজতহে ফুলে, তুমিও তাৰ ব্যতিক্ৰম নহয়। মানে নহয় মানে তোমাৰ চিন্তাধাৰাৰ কথা কৈছোঁ। মানুহে জীৱনটো সহজ কৰি তুলিবলৈ কেতিয়াবা বেয়া লগাবোৰো বুটলি ল'ব লগা হয়। আৰু যদি বেয়া লগাবোৰ ভাল লগা হয়? বেয়া লগাবোৰ ভাল লগা হ'বলৈ ইমানো সহজ নহয়। এতিয়া আহোঁ। মই ড্ৰপ কৰি দিব পাৰিলোহেঁতেন। অকণমান দূৰ পাৰিবা? পাৰিম মই। গুড নাইট। বাই। বাই, গুড নাইট। ঐ तू आसो ना घरत अकेले या फिर है कोई साथ में मैं भी किसको बोल रहा हूँ चल आ रहा हूँ হেল্ল' अरे वाह সদায় নিজে কামবোৰ কৰিবি নেকি বে মই কিন্তু নিজৰ কামবোৰ সদায় নিজে কৰিয়েই ভাল পাওঁ। জীৱনত বহুত সংঘাত কৰিছোঁ আৰু সময়ো সকলো শিকাইছে। ময়ো প্ৰেক্টিকেল মানুহে ভাল পাওঁ। আৰু মায়েও মোক কৈছিলে জানা, টাইম ৱেষ্ট কেতিয়াও কৰিব নালাগে। তইতো জানাই ভাই মই এনেই কেতিয়া টাইম ৱেষ্ট নকৰোঁ তোক জানো মই, ইম্পৰ্টেণ্ট কাম নাথাকিলে তইতো নাহ। তোক আচলতে এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছিলোঁ কি? তোৰ মনত আছেনে ক্লাছ 5তে ৰোহিৰ প্ৰেমত পৰিছিলোঁ অঁ 16 years of প্ৰেম বে 16 fucking years তই কিন্তু কম প্ৰেমিক নহয় দেই। এই প্ৰেম ভাল পোৱাবোৰ মোৰ ডিক্সনাৰীত নাই দেই। মই সদায় ভাল লগাবোৰহে বিচাৰি ফুৰোঁ, যাতে সেই ভাল লগাবোৰ মই শ্বুটাৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ। ৱাহ মজা ক'লে ন তাই কথাটো